দলংখন উটাই নিলে। দলংখন আজি গোটেই পানী আহি মানে লৈ গুচি গ'ল, গৰু গুচি গ'ল, মানুহ ল'ৰা এটা পৰি সেইপিনৰ পৰা বুটলি অনা হৈছে তাকো দেই। আজি অতদিন হ'ল চৰকাৰে মানে দলংখন দিম কৰি আমাক মানে প্ৰৰোচনা দি আছে। ভোটৰ সময়ত কি ধুনীয়াকৈ আহিছে, আহি এতিয়া দলং দিম সেইদিনাখনি আহি ক'লেহি বোলে নাহৰ খুটা গাদৰ আনি একদম ধুনীয়াকৈ দিমহি, তাৰপৰা নাই। কাইলৈ পৰহিলৈ পৰা স্কুল যাবলৈ আমাৰ ল'ৰা ছোৱালীৰ অৱস্থা বেয়া হ'ব, শিক্ষাৰ পৰা বঞ্চিত হ'ব। আজি 4-5 মাহ বাৰিষা নোযোৱালৈকেতো আৰু বঞ্চিত আৰু, কাৰণ যাবলৈ যাতায়াতী পথৰ এইটো বাদে আৰু বিকল্প আমাৰ নাই, বুজিলে নাই? একমাত্ৰ পথ। আৰু গতিকে চৰকাৰলৈ আমাৰ নিবেদন যে জাতীয় 83 চনৰ 2জনকৈ শ্বহীদৰ আজি গাঁৱৰ অৱস্থা কি, আজি আমাৰ সমষ্টিৰ প্ৰতিনিধিও আজি দেখা দেখি কৰিবলৈ ইয়ালৈ নাই। আজি কণ শিশুসকলৰ কি অৱস্থা, আজি আমাৰ ইয়াত খোৱা বস্তু আনিবলৈ দোকানলৈ যাবলৈ বজাৰ সমাৰ কৰিবলৈ অৱস্থা একেবাৰে নাই, কাৰণ যাতায়াতী পথৰ এইটোৱে আছে দেই। গতিকে আমি চৰকাৰক নিবেদন কৰিছোঁ, জনপ্ৰতিনিধিক নিমন্ত্ৰণ কৰিছোঁ। আমি প্ৰতি বছৰে আমাৰ ৰাইজৰ গাঁঠি ধন ভাঙি এই অৱস্থা, বুজিছানে? কিমান বাঁহ কিনিব ইয়াত, কিমান দিব? এই গৰু ম'হৰ পৰা ধৰি গোটেই এইপিনে অহা যোৱা কৰে। বাঁহৰ দলং নিজে বনাওঁ, আমি ৰাইজে বনাওঁ। ইয়াত কোনো জনপ্ৰতিনিধি ইয়াত নাই। লিডাৰ কেইজনমান আহিব, কেনেকৈ ক'ৰ পৰা আহে নাজানো আৰু, ৰাজনীতি লিডাৰ আহি আৰু ইয়াত নেতৃত্ব দিবহি যে আমি দলং বনাই দিম। ফটো মৰা কোব কি চাবা, ফটো মৰা কোব আজি 10 বছৰ দিনে ফটো মাৰি চৰকাৰ ভাগৰি যোৱা নাই নেকি? জনপ্ৰতিনিধি আজি ভাগৰি যোৱা নাই নে? লাজ লগা নাই নে তেওঁলোকৰ যে ইমান ফটো মাৰি আছোঁ এখন গাঁৱৰ এনেকুৱা অৱস্থা? 2জনকৈ জাতীয় শ্বহীদ, সেই শ্বহীদসকলৰ গাঁৱলৈ যাবলৈ যাতায়াতৰ আজি এতিয়া বন্ধ আৰু। যাতায়াত কলগছৰ ভূৰ বনাই কেনেবাকৈ কোনোবা ডাঙৰ মানুহ যাব লাগিব, বজাৰ সমাৰ কৰি আনি ল'ৰা ছোৱালীক খুৱাবই লাগিব। ল'ৰা ছোৱালী শিক্ষা অনুষ্ঠানলৈ আমি যাবলৈ পঠিয়াব নোৱাৰিম। আজি মাংনুৱাই জমনগৰ গাঁওখনি এই দলংখন মানে পিছলা নদী সংযোগৰ এই দলংখনি উটুৱাই লৈ গ'ল। গৰু আহি আছিলে, গৰু আৰু মানুহো উটিয়ে গৈছিলে। মানুহৰ চেণ্ডেলৰ পৰা ধৰি মানে এনেকৈ উটিয়ে গুচিয়ে গ'ল বাৰু, মানুহটো যেনে তেনে বাচিলে। মাত্ৰ পথ এইটোৱে যাতায়াত পথ, অহা যোৱা কৰিবলৈ মানে বহুত অসুবিধা। এতিয়া কলগছৰ ভূৰ বনাব লাগিব, ভূৰ বনাই অহা যোৱা কৰিব লাগিব। ল'ৰা ছোৱালীটো শিক্ষাৰ পৰা বঞ্চিত হৈছে। আজি এসপ্তাহটো পৰীক্ষা দিবগৈ চাগে নোৱাৰিবই। এনেকুৱা হৈ থাকিলেতো চাইকেল বাইক একো পাৰ কৰাব নোৱাৰে। এই জেগাডোখৰত মানে কেইবাবাৰো জোখ মাখ কৰি নিছিলে যদিও মানে দিয়া নাই। আৰু কেতিয়াবা কয় পইচা পাতি বাঁহৰ দলং বনাবলৈ দিছোঁ, যদিও দিছে মানে পালি নেতাসকলে খাই পেলাইছে, আমাক দিয়া নাই। সেইটো আমি বিধায়ক মহোদয়ক জনাইছোঁ, আমাক টকা পইচা দিয়া নাই। আৰু আপোনাকো য'তে পাওঁ ত'তেই কওঁ দলংখনৰ বিষয়ে, এই বিষয়টো আপুনি ভালকৈ বিবেচনা কৰিব। আমি নিজে বনাওঁ, মতা মাইকী সকলোৱে মিলি পেলাই পৰিশ্ৰম কৰি পেলাই বনাওঁ। এই দলংখন মানে আমিয়ে বনাওঁ, গোটেই ৰাইজৰ সহযোগত বনোৱা হয়।